Thanks to all of you. নামটো গম পালে উত্তম কুমাৰ চেতিয়া ডিব্ৰুগড়ত ঘৰ 10 বছৰ আগতে বিজনেছ লৈ আহিছিলোঁ। কিমান বছৰ বিজনেছ লৈ অহাৰ আগত মানে নেটৱৰ্ক মাৰ্কেটিং কৰাৰ আগত নেটৱৰ্ক বিজনেছৰ সম্পৰ্কত মোৰ একেবাৰে ভাল ধাৰণা নাছিল। মানুহে যেনেকে ভাবে টুপি পিন্ধোৱা বিজনেছ, ময়ো ভাবিছিলোঁ টুপি পিন্ধোৱা বিজনেছ। মানুহে যেনেকে ভাবে মানুহ বচোৱা বিজনেছ, 420 জাতীয় বিজনেছ, ময়ো ভাবিছিলোঁ 420 জাতীয় বিজনেছ। হেল্ল', তো বিজনেছটোলৈ কেনেকে আহিব পালো জানিব বিচাৰে? জোৰছে তেতিয়া মিটিং লাগিব, নহ'লে মানুহ আছে নে নাই, হাৰ পাই আছে নে নাই, জীয়াই আছে নে নাই গমেই পোৱা নাযাব। চাওক, এজন ব্যক্তিয়ে নেটৱৰ্ক বিজনেছত জইন কৰাবৰ কাৰণে মোৰ পিছত লাগি আছে। মই পলাই আছো। হেল্ল', 8 বাৰ তেওঁ মোৰ ঘৰলৈ গ'ল। কিমান বাৰ? আপোনালোকে যায় মানুহৰ ঘৰত 8 বাৰ এজন মানুহক জইন কৰিবৰ কাৰণে? তেওঁ মোৰ ঘৰলৈ 8 বাৰ গৈছে। হেল্ল', মই গম পাই গলো এই মানুহটোৰ পৰা মই পলাব। এদিন তেওঁ মোক ক'লে যে এখন মিটিং আছে, তুমি অকণমান সময়ৰ কাৰণে হ'লেও মিটিঙলৈ ব'লা। হেল্ল', চব মিটিঙলৈ গ'লো। মিটিঙত বিজনেছ বুজিবৰ কাৰণে মই যোৱা নাছিলো। মাত্ৰ জোৰ কৰি আছে এবাৰ গৈ আহো, ভাল নালাগিলে যদি কৈ দিম খেলা খতম। অকল পলাবৰ কাৰণে মই আহিছিলো মিটিঙলৈ, যেনেকৈ আপোনালোক বহুত মানুহ আজি আহিছে। হেল্ল', আপোনালোক আহিছে নে? বহুতে কাৰোবাৰ ৰিকুৱেষ্ট ৰক্ষা কৰিব কৰি আহিছে নে নাই? হেল্ল', খেলা সঁচাকৈ আহিছে, কোনোবাই টানি আনিছে। হেল্ল', ময়ো আহিলো তেনেকে। কিন্তু সেই মিটিংখনত আহি শুনি থাকক, সেই মিটিংখনত আহি মোৰ চকু খোল খাই গ'ল। হেল্ল', আগত ভাবিছিলো মানুহ ফচুৱা বিজনেছ, সেই মিটিংখনত গৈ গম পালো নেটৱৰ্ক মাৰ্কেটিং মানুহ ফচুৱা বিজনেছ নহয়, মানুহক জীৱন দিয়া ইণ্ডাষ্ট্ৰী হয়। আগত ভাবিছিলো, হেল্ল', সেই মিটিংখনত গৈ গম পালো এইটো জিৰ' বনোৱা ইণ্ডাষ্ট্ৰী হয়, ভিখাৰী কৰড়পতি বনোৱা ইণ্ডাষ্ট্ৰী হয়। হেল্ল', এইটো মাটিত থাকি আকাশ চুবলৈ যি মানুহৰ মন থাকে তেনেকুৱা বিশাল মনৰ মানুহৰ বিজনেছ হয় নেটৱৰ্ক মাৰ্কেটিং বিজনেছ। মই সৰুকে কেইটামান কথা কম আপোনালোকে বুজি পাবৰ কাৰণে। হেল্ল', সেই মিটিংখনত গৈ কি এনেকুৱা বস্তু দেখিলো, এনেকুৱা কি বিচাৰি পালো নেটৱৰ্ক মাৰ্কেটিঙৰ ভিতৰত, যিটো আন ইণ্ডাষ্ট্ৰীত মই বিচাৰি পোৱা নাছিলো। জানিব বিচাৰে? আৰু মই প্ৰথমতে এটা কথা আপোনালোকক কৈ লওঁ, নেটৱৰ্ক মাৰ্কেটিঙত এনেকুৱা কিছুমান বস্তু আছে যিটো আপুনি পৃথিৱীৰ ক'তো বিচাৰি নাপায়। হেল্ল', জানিব বিচাৰে? তাৰ আগত মই দুটামান ইনফৰ্মেশ্যন দি নল'লে ভাল নহ'ব। কেইবছৰ হ'ল আমাৰ বিজনেছ কৰা? উত্তৰ দিয়ক। জানিবলৈ মন যায় আপোনালোকৰ লাষ্ট 10 বছৰ অসমৰ হাজাৰ হাজাৰ মানুহে নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। এই হাজাৰ হাজাৰ মানুহে কি পাইছে জানিব বিচাৰে আপোনালোকে? আমি কি পাইছো জানিব বিচাৰে আপোনালোকে? জনাৰ প্ৰয়োজন আছে নে নাই? নতুন মানুহ আছে? কিমান আছে? এবাৰ হাত দাঙিব। নতুন মানুহ এবাৰ ভালকে হাত দাঙক না। হেল্ল', এটা জবৰদস্ত হাত দি দিওঁ। বহুত মানুহ শুনক ভালকে মন কৰক। লাষ্ট 10 yearsত লাইফ ষ্টাইল কৰি, হেল্ল', শুনি আছে নে নাই? সঁচাই কেলে আছে? ভালকে থাকক ইয়াৰ। লাষ্ট 10 বছৰত লাইফ ষ্টাইল কৰি কৰোৰ টকা ইনকাম কৰা কৰোৰপতি এইখন অসমত আমি লাইন লগাই দিছো। লাইন 1 নম্বৰ কথা। এজন দুজন নহয়, আমি বহু অসমীয়া মানুহ, পুৰুষো আছে মহিলাও আছে, বহু অসমীয়া মানুহে লাষ্ট 10 yearsত MI লাইফ ষ্টাইল কৰি কৰোৰ টকা উপাৰ্জন কৰিছে। এইটো আপোনালোকে জানিবলগীয়া প্ৰথম মেছেজ।
এটা জবৰদস্ত তালি দিয়ক, ডাঙৰ হৈ আছে। কৰ'ৰপতি হ'ব বিচাৰে? পাৰিত লাগে? শুনক না, পাৰিত লাগে নেলাগে। মই যিমানেই নকওঁ আপোনালোকে এনেকে ভাবিব এইবিলাক আমি নোৱাৰো, এইবিলাক কাম আমাৰ লগত কোনোবাই কৰিব জানো। হেল্ল', মই পাৰিম জানো, মোৰ হ'ব জানো, মোৰ লগত মানুহে কৰিব জানো, এনেকে ভবা নাই জানো? এনেকে কথাটো কওক। হেল্ল' হেল্ল' হেল্ল', এতিয়া শুনি ল, যিবিলাক মানুহে লাইফষ্টাইল কৰি কৰ'ৰপতি হৈছে তেওঁলোককতো কোনোবা এদিন কোনোবাই এনেকে মিটিঙলৈ লৈ গৈছিলে। হেল্ল', আজি যেনেকে আপোনালোকক কোনোবাই মিটিঙলৈ লৈছে তেওঁলোককতো কোনোবাই মিটিঙলৈ লৈ গৈছিলে। আজি যেনেকে আপোনালোকে ভাবিছে মই পাৰিম জানো, তেওঁলোকেও ভাবিছিল মই পাৰিম জানো, ময়ো ভাবিছিলো মই পাৰিম জানো। তেওঁলোকেও ভাবিছিলে আপোনালোকে যেনেকে ভাবিছে মোৰ লগত কোনে কৰিব জানো, আমিও ভাবিছিলো, তেওঁলোকেও ভাবিছিল কোনোবাই মোৰ লগত বিজনেছ কৰিব জানো। হেল্ল', বাট বিজনেছ ষ্টাৰ্ট কৰিলে এনেকুৱা নহয় যে ষ্টাৰ্ট কৰিলে ধান গুচি গ'ল, তেনেকুৱা নহয়। হেল্ল', 10 জনক কৈছে এজনেও জইন কৰা নাই, 100 জনক কৈছে 10 জনে জইন কৰিছে, 10 জনে জইন কৰিছে 9 জনে পলাইছে। হেল্ল', এনেকে শিকি কাম কৰি আছে। শেষত এটা ডাঙৰ টিম বনিছে। হেল্ল', ডাঙৰ টিমে কাম কৰিছে আৰু এদিন মই পাৰিম জানো বুলি ভবা সেই অসমৰ যুৱক, সেই অসমৰ মহিলা 10 বছৰ 5 বছৰ পিছত কৰ'ৰপতি হৈ খাৰা হৈ গৈছে। মই এইকাৰণে আপোনালোকক কৈছো, একদম আপোনালোকৰ নিচিনা মানুহ, একেবাৰে আপোনালোকৰ নিচিনা মানুহ কোনোবাই যদি লাইফষ্টাইল কৰি কৰ'ৰপতি হ'ব পাৰে, আপুনি নোৱাৰিব কিয়? একবাৰ নিজক তেনেকে ভবাৰ প্ৰয়োজন আছে। Are you ready? Yes. Are you ready? Yes. 2, আমাৰ এটা ইনকাম আছে, 2টা ইনকাম আছে। এটা আমাক মাহে দিয়ে, এটা আমাক সপ্তাহে দিয়ে। হেল্ল', মাহে যিটো ইনকাম দিয়ে ডাঙৰ ইনকাম, সপ্তাহে যিটো ইনকাম দিয়ে সৰু ইনকাম। সপ্তাহে দিয়ে ইনকামটো এটা সপ্তাহত 2,10,000কৈ বেছি নিদিয়ে। 2,10,000 ডাঙৰ ইনকাম নে সৰু ইনকাম? মাহেকীয়া ইনকামটোতকৈ সৰু কিন্তু ডাঙৰ ইনকাম 2,10,000 এটা সপ্তাহত। হেল্ল', লাগে নাপায়, কাম কৰিব লাগিব, কাম। হেল্ল', গৰমত বহি থাকিবলৈ টান পোৱা মানুহে 2,10,000 টকা ইনকাম কৰিব নোৱাৰে। হেল্ল', এটা সপ্তাহত 2,10,000 টকা ইনকাম কৰা মানুহ এইখন অসমত গাঁৱে আমি বহুত অসমীয়া মানুহ আমি সৃষ্টি কৰিলো যোৱা 10টা বছৰৰ ভিতৰত। এইটো হৈছে লাইফষ্টাইলৰ চিন্তা। ভাল লগা নাই? আপোনালোকে বিজনেছ কৰিম বুলি আহিছেনে নাই? আৰে ভাই, লাইফষ্টাইল কৰি মানুহ কৰ'ৰপতি হৈছে বুলি ক'ব কালি নাই, মাৰ বুলি ক'বলগীয়া হৈছে। সপ্তাহত 2,10,000 টকা ইনকাম কৰা মানুহ গাঁৱে অজস্ৰ সৃষ্টি কৰিলো বুলি ক'ব, গাত যদি জুই লগা নাই, তাৰমানে আপোনালোকে লাইফষ্টাইল ভালকে কৰিম বুলি ভবাই নাই। হেল্ল', ভাল লগা খবৰ হয়নে নহয় ৰে? মাহে 5,000, 20,000, 30,000, 50,000, 60,000 এনেকে সৰু টকা ইনকাম কৰি পৰিয়াল চলাই থকা মানুহ লাইফষ্টাইলৰ পৰা ঘৰ নহয়, হাজাৰ নহয়, হাজাৰ মানুহ আমি যোৱা 10 বছৰ এইখন ভাৰতবৰ্ষত সৃষ্টি কৰিছো। ইয়াতকৈ কিবা ভাল খবৰ লাগে? হেল্ল', চব মই আপোনাক এটা কথা কৈছো, আজি তাৰিখত এখন ঘৰ চলাবৰ কাৰণে কিমান পইচা লাগে? কিমান? আপোনালোকে ঘৰ চলাই থকা নাই নেকি? মই আপোনালোকক কৈছো, আপোনালোকৰ ঘৰখন চলিবৰ কাৰণে মাহে কিমান টকা লাগে? আৰে কওক না, কিমান লাগে? 20,000, 30,000, আৰে কাৰোবাৰ 40,000, কোনোবাই 40,000 ঘৰ চলাব পৰা নাই, কোনোবাই 10,000 চলি আছে। হেল্ল', কোনোবাই 5 লাখতো ঘৰ চলাব পৰা নাই মাহে,
কোনোবাই 50 টকা আৰামছে ঘৰ চলাই আছে, আছেনে নাই? মই এই কথাটো কৈছো শুনক, আপুনি মই ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ এইখন পৃথিৱীত হাজাৰ ৰাস্তা আছেনে নাই? জোৰছে ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ হাজাৰ ৰাস্তা আছে, আছেনে নাই? তাৰখন ওলাই যাওক, ব্ৰইলাৰ 7টামান লৈ পেলাই আবেলি আমি ঘৰৰ কাষত বহি যাওক, তিনিআলিটোত হ'বনে নহ'ব? হ'বনে নহ'ব? এটা বস্তু মন কৰিব, আপোনাৰ চহৰখনৰ পাচলি বেপাৰীজনে মাহে চব্জি বিকি যিমান উপাৰ্জন কৰে, আপোনাৰ গাঁৱৰ মাষ্টৰ মানুহকে সিমান উপাৰ্জন মাহে কৰিব নোৱাৰে, জানে নে নাজানে? হেল্ল', হেল্ল', ঘৰ এখন চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ হাজাৰ ৰাস্তা আছে, কিন্তু কৰড়পতি হ'বৰ কাৰণে হাজাৰ ৰাস্তা নাই, আছে? 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 কৰড়পতি হ'বৰ কাৰণে ৰাস্তা নাই, ঘৰ চলাব পৰা জোখৰ পইচা উপাৰ্জন কৰিবলৈ ৰাস্তা আছে। মই নেটৱৰ্ক মাৰ্কেটিঙত কিয় আহিলো জানিব বিচাৰে? জানিব বিচাৰে? সেই নীতিখনত গৈ গম পালো, সেই নীতিখনত গৈ গম পাইছো যে ময়ো ঘৰ চলাব পৰা জোখৰ উপাৰ্জন কৰিবলৈ ৰাস্তা আছিল, কিন্তু কৰড়পতি হ'বৰ কাৰণে মোৰ ওচৰতো ৰাস্তা নাছিল। সেই নীতিখনত গৈ গম পালো নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা আপোনাৰ মোৰ নিচিনা দাইল কিনিবলৈ পইচা নথকা মানুহ, নিমখ কিনিবলৈ পইচা নথকা মানুহ, চহী মাৰিব নজনা মানুহেও নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা কৰড় টকা ঘটিব পাৰে। সেইকাৰণে নেটৱৰ্ক মাৰ্কেটিং লাগে। হেল্ল', বিপ্লৱ বৰগোহাঁই ছাৰে স্পিচ দি থাকোঁতে এটা কথা আপোনালোকক ক'লে, মনত পৰিছিলে? নেটৱৰ্ক মাৰ্কেটিং কৰি এমাহত এটা মানুহে বিশ্বত কিমানলৈকে উপাৰ্জন কৰিছিলে বুলি ক'লে? 300 crores। বিপ্লৱ বৰগোহাঁই ছাৰে কথা কৈ থাকোঁতে মন দি আছিলে নে? এনেকুৱা ডাঙৰ এটা ইনফৰমেশ্যন দিছিলে যে এজন মানুহে আপোনাৰ মোৰ নিচিনা নেটৱৰ্ক মাৰ্কেটিং কৰি এটা মাহত কিমান টকালৈকে ঘটিছে বুলি ক'লে? 300 কোটি। হে কিমান? 300 crore গোটেই জীৱনত নহয়, এটা মাহত। তাৰমানে বুজি পালে? নেটৱৰ্ক মাৰ্কেটিং হোম বিজনেছ ডাঙৰ বিজনেছ। কথা নাপাতিব, মই কি কথা পাতি আছো? নেটৱৰ্ক মাৰ্কেটিং হোম বিজনেছ ডাঙৰ বিজনেছ। জোৰছে ডাঙৰ বিজনেছ কাক কয়? ডাঙৰ বিজনেছ কাক কয়? আপোনালোকে যে ক'লে ডাঙৰ বিজনেছ কাক কয়? য'ত ইনভেষ্টমেণ্ট ডাঙৰ তাক ডাঙৰ বিজনেছ বুলি কয় নে য'ত ইনকাম ডাঙৰ তাক ডাঙৰ বিজনেছ বুলি কয়? মাত নামাতে মানুহবিলাকে। য'ত ইনভেষ্টমেণ্ট ডাঙৰ সেইটো ডাঙৰ বিজনেছ নে য'ত ইনকাম ডাঙৰ সেইটো ডাঙৰ বিজনেছ? য'ত ইনকাম ডাঙৰ। হেল্ল', য'ত ইনভেষ্টমেণ্ট ডাঙৰ তাক ডাঙৰ বিজনেছ বুলি কোৱা নাযায়, য'ত ইনকাম ডাঙৰ তাক ডাঙৰ বিজনেছ বুলি কোৱা যায়। এতিয়া মোক কওক, নেটৱৰ্ক মাৰ্কেটিঙত ইনভেষ্টমেণ্ট সৰু 5,000, নহ'লে 1,000, পাৰিলে 10,000, পাইছে যদি 20,000, পাইছে যদি 30,000 টকাৰ প্ৰডাক্ট লওক। ইনভেষ্টমেণ্ট সৰু বাট ইনকাম কি ডাঙৰ। কি কিমান ডাঙৰ? মই এটা কুৱেশ্যন দিছোঁ, আপোনালোকে আনচাৰ দিয়ক। নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা এজন মানুহে জীৱনত কিমান টকা উপাৰ্জন কৰিব পাৰে বুলি যদি কুৱেশ্যন কৰা যায়, আনচাৰ কি হ'ব? নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা এজন মানুহে জীৱনত কিমান টকা উপাৰ্জন কৰিব পাৰে বুলি ক'লে আনচাৰ কি হ'ব? আনলিমিটেড। স্কাই ইজ দ্য লিমিট। আপোনাক কিমান টকা লাগে? 1 কোটি কমাই ল'ব পাৰিব। কিমান লাগে? 10 কোটি কমাব পাৰিব। কিমান লাগে? 100 কোটি একদম কমাব পাৰিব। কিমান লাগে? 1000 কোটি কমাব পাৰিব। কিন্তু সেই ধৰণে যুদ্ধও আৰম্ভ কৰিব লাগিব। ৰাইট অৰ ৰং? কাম নকৰি ঘৰত বহি থাকিলে ইনকাম কৰিব পৰা নাযায়। ডাঙৰ বিজনেছ বন্ধু, ডাঙৰ বিজনেছ। হেল্ল', মই এটা কথা কওঁ, লাইফ ষ্টাইলৰ পৰা ৰাজস্থানৰ এজন ব্লাইণ্ড মানুহ আছে, ব্লাইণ্ড, 2টা চকুৰে নেদেখে। লাইফ ষ্টাইলৰ পৰা ৰাজস্থানৰ সেই ব্লাইণ্ড লিডাৰজনেও সপ্তাহত 2 লাখ 10,000 টকালৈকে উপাৰ্জন কৰি আছে।
কেৰালাত এজন লিডাৰ আছে লাইফষ্টাইলৰ বুবা, আপুনিতো মাতো মাতিব পাৰে, আপুনিতো চকুৱেও দেখে, এজন বুবা লিডাৰ কেৰেলাৰ, তেওঁ লাইফষ্টাইলৰ পৰা 2,10,000 টকালৈকে উপাৰ্জন কৰি আছে। এইবিলাক ভাল লগা খবৰ হয়নে নহয়? আপোনাৰ ঠেং আছে, হাত আছে, নাক আছে, কাণ আছে, চকু আছে, কথা ক'ব পাৰে, তাৰ পিছতো আপুনি কৈছে মই পাৰিম জানো। বা ৰাজস্থানৰ ব্লাইণ্ড মানুহজনেতো নাভাবিলে মই পাৰিম জানো, কাম ষ্টাৰ্ট কৰিলে আজি সপ্তাহত 2,10,000 টকালৈকে উপাৰ্জন কৰি আছে। আৰ ইউ এক্সাইটেড? জোৰছে আৰ ইউ এক্সাইটেড? আৰু জোৰছে আৰ ইউ এক্সাইটেড? এটা জবৰদস্ত তালি দি দিয়ক। সবু কথা নেটওয়ার্ক মার্কেটিং লাইফস্টাইল গোটেই জীৱনটো কৰাৰ প্ৰয়োজন নাই, মাত্ৰ 5টা বছৰ কৰক। কেইটা বছৰ? জোৰছে কেইটা বছৰ? কেৱল 5টা বছৰ কৰক না। ঘৰত শুই নহয়, ঘৰত শুই 5টা বছৰ কৰিলেও নচলিব। হেল্ল' ঘৰত সোমাই থাকি আৰামদায়ক জীৱনলৈ গোটেই জীৱনটো লাইফষ্টাইল কৰিলেও লাভ নাই। কিন্তু মই হাৰি মই পৃথিৱীৰ পৰা নাযাওঁ, মই শিকিহে পৃথিৱীৰ পৰা যাম, এনেকুৱা যুদ্ধান্তহী মনোভাৱ লৈ মাত্ৰ 5 বছৰ ডক্টৰ চাহাবৰ লগত লাইফষ্টাইল কৰক। আপোনাক ভগৱানেও কৰোড়পতি হোৱাৰ পৰা বাধা দিব নোৱাৰে, গেৰাণ্টি। Are you ready? নেটওয়ার্ক মার্কেটিং মানুহে কি বুলি খিচলাঙনি কৰে? টু বি বিধোৱা বিজনেছ। কি বুলি কয়? মানুহ ফচোৱা বিজনেছ। কি বুলি কয়? চেইন চিষ্টেম। কি বুলি কয়? তেল চাবোন বিক্ৰী কৰা বিজনেছ। কয় নে নকয়? শুনক না, আমি যা টুপি পিন্ধোৱা বিজনেছ বুলি কৈ খিচলাঙনি কৰিছো, আপোনালোকে নাজানে সমগ্ৰ বিশ্ব ইণ্ডাষ্ট্ৰীটো মৰ্যাদা দিছে, সমগ্ৰ বিশ্বই আজি নেটৱৰ্ক মাৰ্কেটিং গ্ৰহণ কৰিছে। আমি কৈছো মুৰ্দাবাদ নেটৱৰ্ক, বিশ্বই কৈছে জিন্দাবাদ নেটৱৰ্ক। আমি যাক মুৰ্দাবাদ বুলি কৈছো, সমগ্ৰ বিশ্বই কৈছে জিন্দাবাদ। নাম্বাৰ 1, নাম্বাৰ 2 ভালকে শুনি লওক। কৰিব নে নকৰে পিছৰ কথা, কেইটামান নজনা কথা আজি জানি লওক, নিজৰ ল'ৰা ছোৱালীকেইটাক ক'ব পাৰিব এইকেইটা কথা। ভাৰতবৰ্ষ যেনেকে এখন দেশ, এই বৃহৎ পৃথিৱীখনত বহু দেশ আছে নে নাই? আছে নে নাই? আছে। শুনি লওক, বিশ্বত এনেকুৱা এখনো দেশ বাকী নাই, পৃথিৱীত যিখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক মৰ্যাদা দিয়া নাই, নেটৱৰ্ক মাৰ্কেটিং গ্ৰহণ কৰা নাই, নেটৱৰ্ক মাৰ্কেটিং আঁকোৱালি লোৱা নাই। এইটো ডাঙৰ মেছেজ হয় নে নহয়? তাৰমানে কি বুজিলে? গোটেই বিশ্বই নেটৱৰ্ক মাৰ্কেটিঙক গ্ৰহণ। এতিয়া কুৱেশ্যন আছে নহয় ইয়াত? মোক এটা কথা কওক আপুনি, আমি পৃথিৱীৰে বাসিন্দা হয়নে নহয়? আৰু যিটো বস্তু গোটেই পৃথিৱীখনে গ্ৰহণ কৰিছে, তাক আপুনি গ্ৰহণ নকৰাকৈ থাকিব পাৰিব? পাৰিব? যাক সমগ্ৰ বিশ্বই গ্ৰহণ কৰিছে, তাক আপুনিতো গ্ৰহণ কৰিবই লাগিব। আজি নাই কৰা, পৰহিলে কৰিব লাগিব, পৰহিলে নকৰিলে 2 বছৰ পিছত কৰিব লাগিব, 2 বছৰ পিছত নকৰিলেও এদিন নহয় এদিন কৰিবই লাগিব। কিয়? পৃথিৱীয়ে যাক গ্ৰহণ কৰে, আপুনি গ্ৰহণ নকৰাকে কেতিয়াও থাকিব। এটা নেটৱৰ্ক মাৰ্কেটিং গোটেই বিশ্বই গ্ৰহণ কৰিছে, তাহলে আপুনি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে নে নাই? মাতক ইয়াৰ, আপুনি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে নে নাই? আজি ভাৰত চৰকাৰেও গ্ৰহণ কৰিছে, নহয়তো আমি আমাক পাৰ্মিশ্যনে দিলে এটা নেটৱৰ্ক মাৰ্কেটিং কৰিবৰ কাৰণে। আজি বিশ্বই গ্ৰহণ কৰিছে, ভাৰতবৰ্ষৰ চৰকাৰেও গুৰুত্ব দিছে। আপোনালোকে গম পায় নে নাপায়? আমাৰ স্কুলবিলাকত যেনেকে ভূগোল বিজ্ঞান পঢ়ায়, আজি ভাৰতবৰ্ষৰ কিছুমান ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি, কৰ্ণাটক ইউনিভাৰ্চিটি,
আজি ভাৰতবৰ্ষৰ আগবঢ়া কিছুমান ইউনিভাৰ্চিটিত নেটৱৰ্ক মাৰ্কেটিং বা স্কুলৰ কলেজ ইউনিভাৰ্চিটি পাঠ্যক্ৰম হিচাপে আৰম্ভ হৈ গ'ল। হেল্ল', আপুনি কৈছে টুপি পিন্ধোৱা বিজনেছ, ইউনিভাৰ্চিটি বিলাকে কৈছে নাই এইটো পঢ়িব লাগিব, এইটো ভাল ছাবজেক্ট, এইটো জনাৰ প্ৰয়োজন আছে। হেল্ল', হেল্ল', এটা মূৰ্খ কোন, ইউনিভাৰ্চিটি বিলাক নে আপুনি মূৰ্খ? আৰে বুজা নাই, দেশৰ ইউনিভাৰ্চিটি বিলাকে নেটৱৰ্ক মাৰ্কেটিং পাঠ্যক্ৰম হিচাপে প্ৰচলন কৰিছে, সেই সময়তো আপুনি কৈছে টুপি পিন্ধোৱা বিজনেছ। মূৰ্খ কোন, ইউনিভাৰ্চিটি বিলাক নে আপুনি? হা, এটা কথা মন কৰিব, লাহে লাহে কেইবছৰমানৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটি, তেজপুৰ ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, অসমৰ এই ইউনিভাৰ্চিটি বিলাকতো নেটৱৰ্ক মাৰ্কেটিং আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়িবই লাগিব। এই পৰ্যায়লৈ গৈ আছে, এই পৰ্যায়লৈ গৈ আছে। হেল্ল', যাৰ মগজত মাল আছে সি কথাটো আগেই বুজি পাইছে, যাৰ মগজত মাল কম আছে সি 10 বছৰ পিছত বুজি পাব, যাক ব্ৰহ্মাই বনাওঁতে এচামুচো নিদিলে সি 50 বছৰ পিছত গম পাব। এনেকুৱা অৱস্থা হৈছে। Yes and no? Yes and no? Number 2, ভালকে মন কৰক, প্ৰথম মেছেজটো কিন্তু গোটেই বিশ্বই নেটৱৰ্ক মাৰ্কেটিং গ্ৰহণ। 2 নম্বৰ হ'ব, পৃথিৱীত কেই প্ৰকাৰৰ দেশ আছে? কেই প্ৰকাৰৰ দেশ আছে? 3 প্ৰকাৰৰ। জানে আপোনালোকে? প্ৰথম হৈছে ডেভেলপ কাণ্ট্ৰি। প্ৰথমটো কি বুলি কয়? ডেভেলপ। 2 নম্বৰটো কি কয়? ডেভেলপিং কাণ্ট্ৰি। ভাৰতবৰ্ষ ডেভেলপ কাণ্ট্ৰি নে ডেভেলপিং কাণ্ট্ৰি? ডেভেলপিং। ভাৰতবৰ্ষ ডেভেলপ কাণ্ট্ৰি নে ডেভেলপিং কাণ্ট্ৰি? ডেভেলপিং কাণ্ট্ৰি। ডেভেলপিং কাণ্ট্ৰি, ডেভেলপিং। ডেভেলপ হোৱা নাই কিন্তু ডেভেলপ হ'বলৈ গৈ আছে। ডেভেলপ কাণ্ট্ৰি, ডেভেলপিং কাণ্ট্ৰি। আৰু 3 নম্বৰটো কি? বেকৱাৰ্ড কাণ্ট্ৰি। কি বুলি ক'লো? আৰে ইয়াৰ কি? বেকৱাৰ্ড কাণ্ট্ৰি, ডেভেলপিং কাণ্ট্ৰি, ডেভেলপ কাণ্ট্ৰি। এতিয়া শুনক, ডেভেলপ কাণ্ট্ৰিও নেটৱৰ্ক মাৰ্কেটিঙৰ গুৰুত্ব দিছে, ডেভেলপিং কাণ্ট্ৰিও গুৰুত্ব দিছে, বেকৱাৰ্ড কাণ্ট্ৰিও গুৰুত্ব দিছে। বাংলাদেশৰ নিচিনা দেশবিলাকো গুৰুত্ব দিছে। হেল্ল', শ্ৰীলংকাৰ নিচিনা দেশবিলাকো গুৰুত্ব দিছে, ভূটানৰ নিচিনা দেশে গুৰুত্ব দিছে। হেল্ল', এটা কুৱেশ্যন আছে, কোনবিলাক দেশে নেটৱৰ্ক মাৰ্কেটিঙত সৰ্বাধিক গুৰুত্ব দিছে, আটাইতকৈ বেছি গুৰুত্ব দিছে কোনবিলাক দেশে? এই তিনি ধৰণৰ দেশৰ ভিতৰত কোনখন দেশ, কোনবিলাক দেশে নেটৱৰ্ক মাৰ্কেটিঙত আটাইতকৈ বেছি গুৰুত্ব দিছে? উন্নত দেশবিলাকে। মাতৰ ডেভেলপ কাণ্ট্ৰি বিলাকে নেটৱৰ্ক মাৰ্কেটিঙত আটাইতকৈ বেছি গুৰুত্ব দিছে। জানিবলগীয়া কথা হয়নে নহয়? হয়নে নহয়? ভাৰতবৰ্ষই যিমান গুৰুত্ব দিছে, ডেভেলপ কাণ্ট্ৰি বিলাকে তাতকৈ বেছি গুৰুত্ব দিছে। কোনবিলাক ডেভেলপ কাণ্ট্ৰি? কওক, 10-15খন ডেভেলপ কাণ্ট্ৰিৰ নাম কওক পৃথিৱীত। আমেৰিকা, চাইনা, জাৰ্মান, জাপান, কানাডা, ফ্ৰান্স, ৰাছিয়া, অষ্ট্ৰেলিয়া, ইংলেণ্ড। হেল্ল', এইবিলাক ডেভেলপ কাণ্ট্ৰি হয়নে নহয়? কি বুজি পালে? ডেভেলপ কাণ্ট্ৰি বিলাকে গুৰুত্ব দিছে। আমি ভাৰতবৰ্ষৰ মানুহবিলাকে খাই নে পিন্ধে গমেই পোৱা নাই। সেইটো ভাল লক্ষণ নে বেয়া লক্ষণ? আমাৰ ভাল লক্ষণ নে বেয়া লক্ষণ? সেইটো 2 নম্বৰ কুৱেশ্যন। 3 নম্বৰ জানিবলগীয়া কথা এটা জানি লওক, তাৰপিছত মই মূল কথাকেইটালৈ যাম। শুনক, এতিয়া গম পালো গোটেই বিশ্বই গ্ৰহণ কৰিছে। 2 নম্বৰ কথাটো গম পালো যে ডেভেলপ কাণ্ট্ৰি বিলাকে আটাইতকৈ বেছি গুৰুত্ব দিছে। আৰু 3 নম্বৰ আপোনালোকে জানিবলগীয়া কথাটো হ'ল, হেল্ল', সব দেশেই গুৰুত্ব দিছে নেটৱৰ্ক মাৰ্কেটিঙত, কিন্তু পৃথিৱীত কোনখন দেশে নেটৱৰ্ক মাৰ্কেটিঙত আটাইতকৈ বেছি গুৰুত্ব দিছে? মই কি ক'লো বুজি নাপালে? কোনখন দেশে নেটৱৰ্ক মাৰ্কেটিঙক পৃথিৱীত আটাইতকৈ বেছি গুৰুত্ব দিছে? কোনখন দেশ? আমেৰিকা। কওক না, আমেৰিকা। পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ, পৃথিৱীৰ আটাইতকৈ ধনী দেশ, পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বসবাস কৰা দেশ, শক্তিশালী দেশ আমেৰিকাই। হেল্ল', নেটৱৰ্ক মাৰ্কেটিঙক পৃথিৱীৰ আটাইতকৈ বেছি গুৰুত্ব দিছে। কেলে গুৰুত্ব দিছে? কি বুজি পালে এতিয়া? তাৰমানে আমেৰিকা মানুহৰ মগজবোৰ নাই, সেইকাৰণে আমেৰিকা মানুহৰ মগজবোৰ বেয়া, সেইকাৰণে নেটৱৰ্ক মাৰ্কেটিঙক গুৰুত্ব দিছে। আমাৰ ভাৰতবৰ্ষৰ মানুহৰ মগজবোৰ ভাল, সেইকাৰণে আমি গুৰুত্ব দিয়া নাই। হেল্ল', সেইটো 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 বুজিবলৈ চেষ্টা কৰক। পৃথিৱী কলৈ গৈ আছে
আৰু আমি কি কথা ভাবি আছো। হেল্ল' হেল্ল' হেল্ল', এটা আচল কথাটোলৈ আহা, তাকে যাব লাগে। এনেকুৱা কি বস্তু নেটৱৰ্ক মাৰ্কেটিঙত আছে যাৰ কাৰণে গোটেই বিশ্বখনে নেটৱৰ্ক মাৰ্কেটিঙৰ প্ৰতি ধাৱমান হৈছে? কিবা নহয় কিবা এটাটো আছে, কিবা নহয় কিবা এটাটো আছে। এনেকুৱা কি বস্তু আছে নেটৱৰ্ক মাৰ্কেটিঙত? এটা কথা মন কৰক আপোনালোকে, আপুনি ওপৰত ফেন লগাই দিছো, মই এফালে কথা কৈ আছো, ধুনীয়া ধুনীয়া চকীত হাঙলি আছে আৰু মস্তিকে টোপনি মাৰি আছে ন? হা, ওপৰত ফেন, কোমল চকী, শুবলৈ আহিছিলে হা? হেল্ল', এনে কৈছো কোনো টোপনি নাযাওঁ, যাতে টোপনি নধৰে তাৰ কাৰণে আগতীয়াকৈ কৈ দিছো। হাত পেলাই এটা মাৰিব, নাই ধৰে, এতিয়ালৈকে নাই ধৰে। হেল্ল', আপুনি আপোনাৰ ল'ৰা ডাক্তৰ হ'বৰ কাৰণে পঢ়াইছেহে, আপুনি আপোনাৰ ল'ৰা ইঞ্জিনিয়াৰ হ'বৰ কাৰণে পঢ়াইছে। মনত ৰাখিব, অজস্ৰ ডক্টৰ ইঞ্জিনিয়াৰে কৰি থকা চাকৰি ৰিজাইন দি এইখন ভাৰতবৰ্ষত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। বুজিবলৈ চেষ্টা কৰক। হেল্ল' হেল্ল' হেল্ল', ডিব্ৰুগড় অসম মেডিকেল কলেজ, তপন গগৈহঁতৰ নিচিনা পেচেণ্ট চাবলৈ সময় নথকা ডাক্তৰে, পেচেণ্ট চাবলৈ সময় নাপায়, যাক না তপন গগৈ 3 দিনৰ আগত এডমিশ্যন ল'ব লাগিব। হেল্ল', তেনেকুৱা ডক্তৰেও আজি এমৱে কৰি আছে, এমৱে। পাগল হ'ল তপন গগৈ। হেল্ল' হেল্ল', অন্যটো বাদ দিয়ক, মোৰ লগত এইখন ভাৰতবৰ্ষত 9জন ইঞ্জিনিয়াৰ আছে, যি কৰি থকা ইঞ্জিনিয়াৰ চাকৰি ৰিজাইন দি মোৰ লগত লাইফ ষ্টাইল কৰি আছে, মোৰ লগত। আপুনি আপোনাৰ লগত ইঞ্জিনিয়াৰ হ'বৰ কাৰণে পঢ়াইছে। হেল্ল' 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 হেল্ল', 200-300 উকিল আছে, হাইকোৰ্টৰ উকিলো আছে। মোৰ লগত গুৱাহাটী হাইকোৰ্টৰ 7জন উকিল আছে, যি মোৰ লগত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। আপোনাৰ ল'ৰা হাইকোৰ্টৰ উকিল বনাব পাৰি নেকি বুলি ভগৱানক ধূপহে জ্বলাই আছে। হেল্ল' হেল্ল', এইখন অসমত মোৰ লগত বহু কলেজৰ লেকচাৰ আছে, চৰকাৰী কলেজ, প্ৰাইভেট কলেজ, যি আমাৰ লগত নেটৱৰ্ক মাৰ্কেটিং কৰি আছে। কি বুজি পালে? কি বুজি পালে? হাই প্ৰফাইল কেটেগৰীৰ মানুহ আজি নেটৱৰ্ক মাৰ্কেটিং কৰিছে। হেল্ল' 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 হেল্ল', এনেকুৱা কি বস্তু আছে নেটৱৰ্ক মাৰ্কেটিঙত যাৰ কাৰণে গোটেই বিশ্বখন? এতিয়াতো মই অলপ আগত আপোনালোকে গম পালে, পৃথিৱীৰ আটাইতকৈ ধনী মানুহ বসবাস কৰা দেশখনৰ নাম কি? কওক না। আমেৰিকা। আটাইতকৈ ধনী মানুহ তাতেই আছে। পৃথিৱীৰ আটাইতকৈ কোনখন দেশৰ মানুহে বেছিকৈ নেটৱৰ্ক কৰে পৃথিৱীৰ ভিতৰত? হা, আমেৰিকা। আৰু আপোনাৰ জানি থৈ দিয়ক পটককে, পৃথিৱী নেটৱৰ্ক মাৰ্কেটিঙৰ ৰাজধানী বুলি এখন দেশক পোৱা যায়। এখন দেশক নেটৱৰ্ক মাৰ্কেটিঙৰ কেপিটেল, ৰাজধানী বুলি পোৱা যায়। সেই দেশখনৰ নাম কি? এই কথাটো নতুন মানুহে আগত কেতিয়াও শুনা নাই। হেল্ল', আমেৰিকা নেটৱৰ্ক মাৰ্কেটিঙৰ ৰাজধানী বুলি কোৱা যায়। কিয় জানে? আমেৰিকাৰ, হেল্ল', আমেৰিকাৰ প্ৰায় মানুহেই নেটৱৰ্ক মাৰ্কেটিং কৰে। আৰু এটা মেছেজ লৈ লওক আপুনি, আমেৰিকাৰ এজন ৰাষ্ট্ৰপতি আছিল জৰ্জ বুছ, শুনিছিলে? তেওঁ যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি, তেওঁ তেতিয়াও এমৱে ডিষ্ট্ৰিবিউটৰ আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি এমৱে ডিষ্ট্ৰিবিউটৰ। ইয়াত আপুনি আমাৰ ৱাৰ্ড মেম্বাৰ তাৰ ওচৰলৈ যাওক, আপুনি আমাৰ অসমৰ এজন ৱাৰ্ড মেম্বাৰ ওচৰলৈ যাওক, নেটৱৰ্ক মাৰ্কেটিং মানুহ বিচাৰি নাপালো, এনেকে কয় নাই নহয়। সেয়া হৈছে আমেৰিকা মানুহ আৰু এয়া হৈছে আমাৰ অসমৰ মানুহ। হেল্ল' হেল্ল' হেল্ল', আমি কিয় টুপি পিন্ধোৱা বিজনেছ বুলি ভাবো? ভুল আমাৰ, ভুল আমাৰ হয় নহয়, ভুল আমাৰ নহয়, ভুল হৈছে পৰিৱেশৰ। আমি টুপি পিন্ধোৱা দেখিছো, সেইকাৰণে আমি টুপি পিন্ধোৱা বিজনেছ বুলি কওঁ। সৰু পৰা কি দেখিলো আমি? কোম্পানী আহিছে পলাইছে, আহিছে পলাইছে, আহিছে পলাইছে। হেল্ল' 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 হেল্ল', কোম্পানী আহিছে পইচা পাতি লৈ পলাইছে। সেই দৃশ্যবোৰতো আমি সৰুৰ পৰা দেখি থাকিলো। সেইকাৰণে আমি নেটৱৰ্ক মাৰ্কেটিঙৰ সম্পৰ্কত আমাৰ মগজত এটা ধাৰণা সোমাই গ'ল
যে নেটৱৰ্ক কোম্পানী মানে এনেকুৱাই বস্তু। হেল্ল'